আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন অসমৰ চাৰিসীমা কিহৰ ভিত্তিত নিৰূপণ কৰা হৈছে? আনসাৰ চি শুদ্ধ হ'ব ৰাজনৈতিকভাৱে। অসমৰ চাৰিসীমা ৰাজনৈতিকভাৱে নিৰূপণ কৰা হৈছে। ভাৰতৰ মুঠ মাটিকালি কিমান অংশ অসমে আগুৰি আছে? ভাৰতৰ মুঠ মাটিকালি কিমান অংশ অসমে আগুৰি আছে? আনসাৰ এ শুদ্ধ হ'ব 2.39%। 2.39% অসমে আগুৰি আছে। সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? আনসাৰ চি শুদ্ধ হ'ব প্ৰায় 79.5 মিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা গুৱাহাটীৰ উচ্চতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা গুৱাহাটীৰ উচ্চতা কিমান? আনসাৰ এ শুদ্ধ হ'ব প্ৰায় 50 মিটাৰ। সমুদ্ৰ পৃষ্ঠৰ পৰা গুৱাহাটীৰ উচ্চতা প্ৰায় 50 মিটাৰ। অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা? অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা? আনসাৰ এ শুদ্ধ হ'ব 4টা। অসমৰ ভূ-প্ৰাকৃতিক বিভাগ 4টা। 2021 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান? (78.438 বৰ্গ কিলোমিটাৰ)। সাতভনী নামে জনাজাত ৰাজ্য কেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম? কোনখন ৰাজ্য বৃহত্তম? আনসাৰ ডি শুদ্ধ হ'ব অৰুণাচল প্ৰদেশ। মাটিকালিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশখন বৃহত্তম। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? আনসাৰ চি শুদ্ধ হ'ব লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকে। কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ মালভূমিৰ অঞ্চলৰ শৃংগ দুটাৰ নাম কি? শৃংগ দুটাৰ নাম কি? আনসাৰ এ শুদ্ধ হ'ব ডাম্বুকচু আৰু সিংহাসন। ডাম্বুকচু আৰু সিংহাসন হৈছে কাৰ্বি আৰু উত্তৰ কাছাৰ। অসমৰ কোনখন নদীক মেঘনা নামেৰেও জনাজাত? অসমৰ কোনখন নদীক মেঘনা নামেৰেও জনাজাত? আনসাৰ চি শুদ্ধ হ'ব বৰাক নদী। অসমৰ বৰাক নদীক মেঘনা নামেৰে জনাজাত। ৰেংমা পৰ্বতমালা ক'ত অৱস্থিত? ৰেংমা পৰ্বতমালা ক'ত অৱস্থিত? আনসাৰ এ শুদ্ধ হ'ব কাৰ্বি মালভূমি। ৰেংমা পৰ্বতমালা কাৰ্বি মালভূমিত অৱস্থিত। অসম কোন জলবায়ুৰ অন্তৰ্গত অঞ্চল? অসম কোন জলবায়ুৰ অন্তৰ্গত অঞ্চল? আনসাৰ চি শুদ্ধ হ'ব উপক্ৰান্তীয় মৌচুমী জলবায়ু। অসম উপক্ৰান্তীয় মৌচুমী জলবায়ুত অন্তৰ্গত। তলৰ কোনকেইখন দেশৰ লগত অসমে আন্তৰ্জাতিক সীমা ভগাই লৈছে? আনসাৰ ডি শুদ্ধ হ'ব ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশৰ লগত অসমে আন্তৰ্জাতিক সীমা ভগাই লৈছে। তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম পৰিসীমা ভগাই লৈছে? কোনখনে ভগাই লৈছে? আনসাৰ বি শুদ্ধ হ'ব ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখনে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ কম সীমা ভগাই লৈছে। তলৰ কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা ভগাই লোৱা নাই? কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা ভগাই লোৱা নাই? আনসাৰ চি শুদ্ধ হ'ব কৰিমগঞ্জ। কৰিমগঞ্জ জিলাখনে মেঘালয়ৰ সৈতে সীমা ভগাই লোৱা নাই।